ধুবুৰীৰ ছাগলীয়াত বৃহৎ পৰিমাণৰ গাঁজা জব্দ 4 গৰাকীকৈ গাঁজা সৰবৰাহকাৰীক আটক কৰা হৈছে। ছাগলীয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি বিলাসী বাহনৰ পৰা বৃহৎ পৰিমাণৰ গাঁজা জব্দ কৰাৰ লগতে 4 গৰাকীকৈ যুৱকক আটক কৰিবলৈ সক্ষম হৈছে। সৰবৰাহ কৰিবলগীয়া হোৱা গাঁজা প্ৰায় 188 কেজি বজাৰ মূল্য প্ৰায় 60 লাখ হ'ব বুলি জানিব পৰা গৈছে। আটক হোৱা ব্যক্তি দুজন ত্ৰিপুৰাৰ আগৰতলাৰ আন দুজন ছাগলীয়াৰ বিদ্যাৰ দাবৰীৰ বুলি জানিব পৰা গৈছে। ত্ৰিপুৰাৰ ৰূপন চৰকাৰ আন এজন হ'ল শাসান্তদেৱ বিদ্যাৰ দাবৰীৰ অৰ্জুন ৰায় জাকিৰ হুছেইন বুলি জানিব পৰা গৈছে। ছাগলীয়া আৰক্ষীয়ে ইতিমধ্যে 4 গৰাকীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট PI নিউজ। देरी हो गया भाई जी